শুনিছানে? ক'ত আছা? বজাৰ পৰা আহি পালেহি। বজাৰ গোটেইখিনি হ'লনে? হ'ল। এই মাত্ৰ সোণৰ চেণ্ডেলহে আনিবলৈ বাকী আছে। হ'ব দিয়া, বিয়াৰ দিনা ৰাতিপুৱা আনিলেও হ'ব। সেইটোও বেয়া নহয় বাৰু। ঠিক আছে, ৰাতিপুৱা গৈ পেলাই মই সোনকালে লৈ আহিম। মই কথা এটা ভাবিছোঁ। কি কথা? খোৱাৰ আইটেমখিনি কথা। এতিয়া মাছ, মাংস, পোলাও, চব্জি, দাইল এইখিনি থাকিবই। আৰু তাত কিবা আৰু দিব পাৰি নেকি বাৰু? পাৰিলে ক্ৰীম আৰু এটা মিঠাই দিলে ভাল হয়। সেইটো বেয়া নহয়। দিয়াৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব ৰ'বা। মানুহ কেইঘৰমান আছিল নহয়, মতা হ'লনে বাৰু? হ'ল মতা হ'ল, গোটেইকেইঘৰ হ'ল মতা। আৰু যিকেইঘৰমান আছে মই পাৰিলে ফোনতে চাগৈ যোগাযোগ কৰিম, যাবলৈ সময়ো নহ'ব তেতিয়ালৈকে। মেকআপ আৰ্টিষ্ট এজনী ঠিক কৰিব লাগিব নহয়। তুমিয়ে ঠিক কৰিবা, তোমাৰ যদি কোনোবা তেনেকুৱা চিনাকি আছে। হ'ব দিয়া, মোৰ চিনাকি এজনী আছে, মই কথা পাতিম। মোৰ ওচৰৰ কেইঘৰমান মাতিবলৈকে আছে। মই এই আগবেলাতে মাতি থৈ আহোঁ দিয়ক। ঠিক আছে, যোৱা। শেৱালি, আছনে? খুৰীটো আহক বহকি। হ'ব দে। শুনিছো তহঁতৰ ছোৱালী বোলে শান্তি হ'ল, খবৰ এটা ল'ব আহিছোঁ। হয় হ'ল। কিবা বৰত আছে নেকি? নাই। ঠিকে আছে দিয়া, তেতিয়াহ'লে গোপিনী কামখিনি কৰি 7 দিনত সামৰি থৈ দিবা। কি কথা কয় আপুনি? সেই আগৰ দিন নাই আৰু। এজনীয়ে ছোৱালী ডাঙৰকে পাতিম। পতাটো ডাঙৰ কথা নহয়, টকা পইচাৰ কথা আছে নহয়। আজি 2 দিনৰ আগত এই প্ৰদীপ ছোৱালীজনী দেখিছিলে কিমান ধুমধামেৰে বিয়া পাতিছে। সিহঁত ধনী মানুহ, সিহঁতৰ লগত মিলালে নহ'ব নহয়। যি ভাল দেখত তাকে কৰ। আমাৰ দিনত এইবোৰ নাছিল, এতিয়াহে মানুহবোৰৰ কি হৈছে আৰু পাই। মই যাওঁ দে। শেৱালি, গোটৰ পইচা আনি পেলাই একদম ভিতৰত সোমাই আছ। বাহিৰলৈ ওলাই নাহে কিয় নাতি খুৰী? আপোনালোক আহকচোন, বহকি আহক। ইয়াত বহিবলৈ অহা নাই। সঞ্চয় পইচা যে লৈছিলি কিমান দিন হ'ল খবৰ আছে? পইচা ভগাব লাগে, অতি সোনকালে পইচা দিবা। 5 মাহ মান হ'ল। সুদো নাই মোলো নাই, নিদিয়া হলিনো কিয়? দিম মানুহজন অলপ দিন কামলৈ যোৱাই নাছিলে, গাটো বেয়া আছিলে। হ'ব দিয়ক, মই অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰিম। ঠিক আছে, তেতিয়াহ'লে আমি আহিছো। আকৌ যেতিয়া নেক্সট টাইম তোৰ ওচৰলৈ পইচা বিচাৰি আহিবলগীয়া নহয়। বহ। বুজিছ, মানুহজনী যে তেতুগুৰিলৈকে ধাৰ। অকল তাইৰে নহয়, তাই একে গিৰিয়েকৰ তেতুলৈকে ধাৰ। একেবাৰে দিছো নহয় আজি। কি দৰকাৰ আছে পইচা নাই যদি ইমান ডাঙৰ বিয়া পাতিবলৈ? সেইটোৱেতো, যিমানৰ মানুহ সিমানত থাকিব লাগে। এতিয়া পাইছে নহয় মজাটো। ওলাই যাওঁ। তোৰ ঘৰলৈ যাম বুলি ভাবিছিলো। এই পইচাখিনি যে লৈছিলি যে দিয়াৰ একো নামেই নাই কিয়? দিম ৰ। মোৰ গা বৰ ভাল নহয়, কেইদিনমান কামলৈকে যোৱা নাছিলো, আজি গৈছোহে। সেইবোৰ মই নাজানো। এই গৰুহাল বিক্ৰী কৰি জমা কৰি থোৱা পইচা আছিল। তোক ইমান বিশ্বাসত মই দিলো, আৰু এতিয়া মোৰ দৰকাৰ হৈছে, তই মোক পইচা কেইটা দে। এই ভাই তই চিন্তা নকৰিবি, মই তোৰ ধাৰটো 2 এদিনতে মাৰি দিম। হ'ব তেতিয়াহ'লে। মই আকৌ আৰু তোৰ ঘৰত পইচা বিচাৰি নাযাওঁ কিন্তু। হ'ব, তই চিন্তা কৰিব নালাগে, মই এতিয়া গৈ থাকোঁ। ঠিক আছে, তই যা। অঁ।
আছে যে কি হ'ব আৰু ৰাস্তাতে টংকেশ্বৰ লগ পাই পইচাৰ কথা কৈছে আজি বহুতো আহিছিলে সঞ্চয় পইচা বিচাৰি আহিবই ধুমধামেৰে বিয়া পতাৰ মাজতো ওলাব এতিয়া বোলে মোৰ কথা নুশুনো নহয় মোক আকৌ কিয় গালি পাৰিছে প্ৰতিজনী মাকৰে সপোন থাকে নিজৰ ছোৱালীজনী কইনা সাজি ধুমধামেৰে বিয়া পতা সেইটো কি মোৰ ভুল আছিল নেকি ভুল তোমাৰ নহয় ভুল তোমাৰ চিন্তাৰ ভুল তোমাৰ মানসিকতা জীৱনৰ মানুহ কিমানত থাকিব লাগে মানুহে কয় নহয় আদাক দেখি উঠিল গাই কেতুৰীয়া বোলে মকুখা এতিয়া তোমাৰ অৱস্থাটো তেনেকুৱাই হৈছে হ'ব চিন্তা কৰি নাথাকিব কিবা এটা উপায় উলিয়াব লাগিব উপায় কি আছে খেতি মাটি চব বন্ধকত দিলোৱেই শেষত এতিয়া ঘৰৰ মাটিটো বিক্ৰী কৰিব লাগিব দেউতা মোৰ বিয়াত দিয়া সোণৰ চেইনডাল লোৱা বিক্ৰী কৰি যি পইচা পোৱা তাৰে ধাৰ মাৰিবা হয়নে তই মোৰ কি কথা কৈছ মই ঠিকেই কৈছোঁ দেউতা তোমাৰ কথা আৰু ঘৰখনৰ কথা চিন্তা নকৰাৰ কাৰণেই তোমালোকে ইমান ধাৰৰ বোজা ল'ব লগা হৈছে তুমি সেইবিলাক চিন্তা কৰিব নালাগে যোৱা ভিতৰলৈ যোৱা মোৰ লগৰ ছোৱালীবিলাক কইনা সাজি ধুনীয়া হৈ ওলায় মোৰো তেনেকুৱা এটাই সপোন আছিল মই এটা অনুভৱ কৰিছোঁ মাক দেউতাকৰ কথা পোৱালি শুনিব লাগে তেতিয়া এনেকুৱা অশান্তি কোনো পৰিয়ালতে নহয় কিন্তু সেইটো মোৰ ভুল আছিল তোমালোকৰ কথা চিন্তা নকৰিলোঁ ঘৰত কোন আছে শুনি এই আহক আহক বহকি আহকচোন বহক ৰ'ব দেই মই মাটিৰ কাগজখিনি লৈ আহিছোঁ ৰ'ব এইখিনি লওক ঠিক আছে মই তোমাৰ পইচাখিনি একাউণ্টতে ভৰাই দিম হ'ব মই এতিয়া গৈ থাকোঁ আপুনি বৰ দেৰি নকৰিব মানে মই ভাড়াঘৰৰ কাম আছে যে সেইকাৰণে পইচা ক্ষেত্ৰত যিমান পাৰে সোনকালে দিব ঠিক আছে মই যিমান পাৰোঁ সোনকালে ভৰাই দিম হয় হেৰা শুনিছা গৈছো কাপোৰখিনি ভৰাই আছিলো মাইনা ব'লা এতিয়ানো বাকী আছে কি সুখবোৰ হ'ল মৰি খালি চকুলোৰে ভাহি গ'ল সুখৰ